আজি আমি এই ভিডিঅ'টোত লিনডেনৰ বিষয়ে শিকো। লিনডেন বুলি চাৰ্চ কৰিম। ইয়াতে linkedin.com আমি যাম। এতিয়া চাওক, লিনডেনত মোৰ এটা একাউণ্ট আছে, ডিজিটেল চুমকি চুমকি বুলি এটা একাউণ্ট আছে। এতিয়া ডিজিটেল ক্ৰিয়েটৰ এট digitalchumki.com, ঠিক আছে। এইটো পাইছে নিশ্চয় লগটো। এইবিলাক আমি চলাব পাৰো, কিন্তু মই আপোনালোকক দেখাব বিচাৰিছো ইয়াতে কি কি অপশ্যন আছে আৰু কেনেধৰণে আমি লিনডেন ইউজ কৰিম। এতিয়া চাওক, প্ৰথম আছে হোম, এইটো হোম। ইয়াৰ পিছত মাই নেটৱৰ্ক আৰু জব। মেইন আমি ইয়াত শিকিবলগীয়া বস্তুটো হ'ল জব, ঠিক আছে। এইবিলাক নটিফিকেশ্যন বহুত আহি আছে, মই চোৱা নাছিলো। এইটো 23টা নটিফিকেশ্যন আছে, এইবিলাক আমি পাছত চাম। আমি মেইনলি ইয়াত চাব লাগে জব। জবত যাব। এতিয়া চাওক, get your preference to find relevant job and get notified about new open role, ঠিক আছে। এতিয়া ইয়াতে আমি কি কৰিব পাৰো, মানে জব আমি দিম নে জব আমি বিচাৰিম, তাৰমানে আমি নিজে চিলেক্ট কৰিব পাৰো, বুজি পাইছেনে। এতিয়া জব পিক্স ফৰ ইউ, মোৰ কাৰণে জব আছে, মানে কোনোবাই মোক দি আছে। কি কি দিছে চাওক, বেছড অন ইউৰ প্ৰফাইল প্ৰিফাৰেন্সেছ এণ্ড এক্টিভিটি লাইক এপ্লাই চাৰ্চ এণ্ড চেভ। মেথমেটিক্স টিচাৰ লাগে কাৰোবাৰ, মোলৈ অফাৰ দিছে। আৰু দিছে কোডিং ইনষ্ট্ৰাক্টৰ, এইটো দিছে বেংগলোৰ কৰ্ণাটক ইণ্ডিয়া, ঠিক আছে। এইটো চাই যাব। এতিয়া আৰু এটা আছে টিচাৰৰ দিছে যে দিল্লী পাব্লিক স্কুল তেজপুৰ আছাম। আছাম বুলি তাৰমানে মোৰ প্ৰফাইলত দেখিছে যে, বুজি পাইছে, তাৰ পৰা মোক অফাৰ দিছে যে দিল্লী পাব্লিক স্কুলৰ এটা জব আছে, আপুনি আহক, মানে তাৰ পৰা দিছে। আৰু ক'ত ক'ত আছে আমি লাহে লাহে চাই যাওঁ নেকি। এইটো দিছে আৰু অনলাইন ইংলিছ টিচাৰ এণ্ড চেল কনচালটেণ্ট, বুজি পালে নে। বহুত আছে, এটা ইণ্টাৰনেশ্যনেল টিচাৰ গেমিং, কোডিং টিচাৰ চাওক, চিনিয়ৰ লাৰ্ণিং কোৰ্চ আৰু দিল্লী পাব্লিক স্কুল, এইটো তেজপুৰ। তলে আহি থাকক, চাই থাকক কিমান আছে। স্পেচিয়েল এডুকেটৰ, অনলাইন মেথছ টিচাৰ, হাই স্কুল ছ'চিয়েল ষ্টাডিজ টিচাৰ, এইটো হ'ল উৰিষ্যা ইণ্ডিয়া, উৰিষ্যাৰ পৰা দিছে এইটো। আৰু ছাবজেক্ট কৰ্ডিনেটৰ একাউণ্টেঞ্চি হায়দৰাবাদ। আৰু আছে এইটো হ'ল তুৰ্কিছ লেংগুৱেজ টিচাৰ, ক্ৰিয়েটিভিটি লেংগুৱেজ, ইংলিছ টিচাৰ এইটো। তাৰপিছত মিউজিক ডিষ্ট্ৰিবিউচন এডুকেটৰ, ইংলিছ টিচাৰ, এইটো চেন্নাই তামিলনাডুৰ পৰা দিছে। এনেকে আপোনালোকে যদি চাওক নিজৰ প্ৰফাইলটো বনাই থয়, একো কৰিব নালাগে, ঠিক আছে। প্ৰফাইলটো বনাই থলে অফাৰ আহিব, ইয়াতে এপ্লাই কৰি দিলে। মেথমেটিক্স টিচাৰ ইয়াতে মই এনেকে এপ্লাই কৰি দিওঁ, তেওঁলোকৰ লগত মোৰ অনলাইনতে সকলো হৈ যাব, ইণ্টাৰভিউ হ'ব, বুজি পাইছেনে। এতিয়া চাওক, ঘৰতে মোক ঘৰতে বহি আমি জব কৰিব পাৰোঁ, নাই ৱৰ্ক ফ্ৰম হোম। আমি যদি ডিজিটেল মাৰ্কেটিং আমি ধুনীয়াকৈ যদি আমাৰ মানে হেৰিটো বনাই থৈ দিওঁ, প্ৰফাইলটো চাওক কেনেকে বনাম মই দেখাই দিছোঁ। হোমলৈ গ'লো, ইয়াতে মোৰ ফৰ বিজনেছ, এইটো এইখনত গ'লো, এইটো মোৰ একাউণ্ট দেখিছেনে। ভিউ প্ৰফাইলত আপোনালোকে যাব, এনেকে ভিউ প্ৰফাইলত যাব। এইটো যে মই ইয়াত লিখি থৈছোঁ ডিজিটেল চুমকি, ইউ আৰ নট ভেৰিফাইড, ভেৰিফাই হোৱা নাই, মই আচলতে বনাই পেলাই থৈ দিয়া আছে, চোৱা নাই। এতিয়া অকণ কাম কৰিলে ভেৰিফাই কৰি দিব তেওঁলোকে। আৰু তাতে মই এইটো এডিট অপশ্যন দিছে, এইটো পেনটো দিছে, এতিয়া ক্লিক কৰি পেলাই প্ৰফাইলটো আমি এডিট কৰিব পাৰোঁ। এইটো চাওক, এইটো ফাৰ্ষ্ট নেম ডিজিটেল চুমকি, লাষ্ট নেম চুমকি দিছোঁ, এডিচনেল নেম, মানে মই একো দিয়া নাই চাওক। এইটো দিয়া নাই, মই জাষ্ট মানে কি কৰিছিলোঁ, আপোনালোকক শিকাবৰ কাৰণে, কাৰোবাক শিকাবৰ কাৰণে মই এই একাউণ্টটো বনাইছিলোঁ, বুজি পাইছেনে। আপোনালোকে যদি এনেকে বনাই থৈ দিয়ে আৰু আপোনালোকে কি জানে সেইটো লিখি থয়, ইয়াতে কোৱালিফিকেশ্যন এনেকে লিখি থৈ দিয়ে। ডিজিটেল মাৰ্কেটিং আপোনালোকে এইখিনি কোৰ্চটো কৰাৰ পিছত আপোনালোকে লিখি থৈ দিব। যদি কোনোবাই তেনেকে জব বিচাৰিছে, অতি সহজতে আপোনালোকে জব পাব। আকৌ যদি কাৰোবাৰ বিজনেছ আছে, বিজনেছটো মানে ডিজিটেল ইকোচিষ্টেম বনাবৰ কাৰণে বা বিভিন্ন কাৰণত যদি আপোনালোকে জব কাৰোবাক দিব বিচাৰিছে, তেতিয়াও একেধৰণে আপোনালোকে জব দিব বিচাৰিছো বুলি আপোনালোকে আপোনালোকৰ প্ৰফাইলটো বনাই থৈ দিব, যে আপোনাৰ কি আছে তাত লিখি থব, ঠিক আছে। আৰু ইয়াতে ৱেবছাইটৰ কথা দিছে, মই ৱেবছাইটটো ইয়াত ভৰোৱাই নাই, চব ৱেবছাইটৰ নাম মই ইয়াত লিখি দিম, আপোনালোকৰ ৱেবছাইট যেতিয়া হ'ব লিখিব পাৰিব, যেতিয়া মানে যেতিয়া তেতিয়া আপোনালোকে এডিট কৰিব পাৰিব, ঠিক আছে। www.digitalchumki.com হৈ গ'ল। এতিয়া লিংক টেক্স, আমি টেক্সটো লিংক নকৰোঁ, ঠিক আছে। এইখিনি যদি আমি ইয়াত কৰিলোঁ, কৰাৰ পাছত কাৰেণ্ট পজিশ্যন, এইটো মোৰ ভুল হৈ আছে, মই এইটো এতিয়া কি কৰিম জানেনে, ইয়াতে ক্লিক কৰিম, এই পজিশ্যন কৰিম, পজিশ্যন কৰি পেলাই ইয়াতে আমি টাইটেলটো লিখিম যে ফাউণ্ডাৰ, মইতো ফাউণ্ডাৰ লিখিম, FOUNDER, ঠিক আছে। ফাউণ্ডাৰ এতিয়া যি আছে লিখিব লাগিব, ইয়াতে লিখিব লাগিব এইটো। যদি আপোনালোকে ফ্ৰিলেন্সিং হিচাপে কাম কৰিব বিচাৰে, মানে কাৰোবাৰ আণ্ডাৰত কাম কৰিব বিচাৰে, তেতিয়া এনেকে ফ্ৰিলেন্সাৰ লিখিলে হ'ল, মানে ইয়াতে দিলে চিলেক্ট কৰি দিলে হ'ল যিকোনো, ঠিক আছে। এতিয়া ফ্ৰিলেন্স পাৰ্ট টাইম, ফুল টাইম, ইয়াতে মই কি কৰিম, পাৰ্ট টাইম হিচাপে দিলোঁ, ঠিক আছে। যিহেতু মই নিশ্চয় সময়তে কৰোঁ। তাৰপিছত এতিয়া কোম্পানী, ইয়াতে কি কোম্পানী, কোম্পানীটোৰ নাম দিব লাগিব, ডিজিটেল DIGITAL, ডিজিটেল মাৰ্কেটিং আছামিজ স্কুল, আছামিজ স্কুল হৈ গ'ল, এইটো দিলোঁ। ইয়াতে আহিলে আই এম কাৰেণ্টলি ৱৰ্কিং ইন দিছ ৰোল, ষ্টাৰ্ট ডেট, কেতিয়া আমাৰ এইটো ষ্টাৰ্ট হৈছিলে, জানুৱাৰী ইয়াৰ 23, ঠিক আছে। তাৰপিছত আমি এইখিনি এতিয়া ছেভ কৰি দিম, এইটো চাওক। নেক্সট ষ্টেপলৈ মোৰ যাবলৈ দিছে, পজিশ্যন এট নেক্সট শ্বেয়াৰ দিছ আপডেট অফ ইউৰ নেটৱৰ্ক, ঠিক আছে। এইটো মই নেক্সট কৰি দিলোঁ, আপডেট কৰি দিওঁ। দিছে ইট হেজ বিন হোৱাইল সিন্স আই ষ্টাৰ্টেড মাই ৰোল অফ ডিজিটেল মাৰ্কেটিং আছামিজ স্কুল এজ এ ফাউণ্ডাৰ, বাট আই ৱান্টেড টু শ্বেয়াৰ দিছ আপডেট উইথ এভৰিৱান। সেইটো মই পোষ্ট কৰি দিব পাৰোঁ, ইয়াতে এখন ফটো লগাব পাৰোঁ, নলগাওঁ দিয়ক, এনেই পোষ্ট কৰি দিছোঁ, ঠিক আছে। এতিয়া আহিলে এনহেন্স ইউৰ প্ৰফাইল উইথ প্ৰিমিয়াম, আমি প্ৰিমিয়াম মানে পইচা দিয়াটো, বুজি পালে নে। আমাক পইচা দিব নালাগে, পইচা দিয়াটো আমি নকৰোঁ, ডিছকাৰ্ড কৰি দিছোঁ, নো থেংকছ কৰি দিছোঁ। এইটো প্ৰিমিয়াম, ইয়ালে প্ৰিমিয়ামলৈ আমি নাযাওঁ, ঠিক আছে। যেনেকৈ ইউটিউব প্ৰিমিয়াম, ঠিক আছে, তেনেধৰণে এইটো প্ৰিমিয়াম হয়। ইয়াত লিখছে চাওক, এড ভেৰিফিকেশ্যন বেডছ, ঠিক আছে। আৰু ইয়াতে মোৰ কোনো ধৰণৰ এয়া লগোৱা নাই, আমি ইয়াতে চিলেক্ট কৰি লৈ পেলাই আমি ফটোখন আপলোড কৰি দিব পাৰোঁ, ইয়াত তাৰমানে আপলোড কৰি দিয়া হ'ল। এতিয়া কথাটো হ'ল কি ফটো দিম আমি, মানে বাৰু ফটো এখন দিবলৈ যাওঁতে মই মোৰ লগটো দি দিছোঁ, ঠিক আছে। ইয়াতে লগটো লিখি দিওঁ, তেতিয়াহে চাওঁ হ'ব লগো, এইটো মই লগটো দি চাওঁ, আহিলে নাই চাওঁ, এইটো আহিছে, এইটো ধুনীয়াকৈ আহিছে চাওক, ঠিক আছে। এতিয়া মই এইটো কি কৰিম, এইটো ইয়াতে ডাঙৰ কৰোঁ, আমি সকলো কৰিব পাৰোঁ চাওক, এটা এনেকৈ বা এইটো নকৰোঁ, জোখটো ৰাখি দিম,
ইমানটা ৰাখি দিম, এইটো এপ্লাই কৰিম এতিয়া। এইটো এটা আহি যাব, নহ'লে চাওক বুজি পালে। ঠিক তেনেধৰণে আমি কেনভাত গৈ আমি নিজৰ জোখমতে মানে এখন ধুনীয়াকৈ আমি প্ৰস্তুত কৰি এনেকুৱা এখন ইমান ভাল লগা নাই আচলতে। আহকচোন আমি জানোৱেই ন কেনভালে যাওঁ, কেনভাত আমি কভাৰ ফটো এটা প্ৰস্তুত কৰিব আমি বেছি সময় কাম নহয়, যিহেতু আমি ডিজিটেল মাৰ্কেটিঙৰ লগত জড়িত মানুহ নহয়, আমি কোনো কাম কৰিবলৈ আমি লাভ কৰিব নালাগে, আৰু আমাৰ লাভ কৰি দৰকাৰ নাই, আমি সকলো জানো, নিজৰ কাম আমি নিজে কৰিব পৰাকৈ আমি মানে ক্ৰিয়েটিভ ডিজাইনত যাব গ'লো। ইয়াতে আপুনি লিখি দিয়ক লিংডেনৰ মানে কভাৰ ফটো বুলি, LI এতিয়া জোখত দি দিব NKED ইন লিংডেন, এইটো লিংডেন বেকগ্ৰাউণ্ড ফটো, লিংডেন পোষ্ট, লিংডেন আৰ্টিকল কভাৰ ইমেজ, লিংডেন মডেল, লিংডেন ভিডিঅ', লিংডেন প্ৰফাইল পিকচাৰ, লিংডেন চিংগল ইমেজ, আমি ইয়াত বেকগ্ৰাউণ্ড ফটো দিম। আৰু চিলেক্ট কৰোঁ লিংডেনৰ বেকগ্ৰাউণ্ড আমি ফিল্ড চিলেক্ট কৰিছোঁ, ঠিক আছে। এইটো বহলকৈ এখন দি দিছে আমাক পেজ, ইয়াতে আমি ইয়াৰ পৰা যিকোনো ডিজাইন ক'লে মানে এইবিলাক ডিজাইন চিলেক্ট কৰি আমি লৈ আহিব পাৰোঁ, হয়নে বাৰু? আমি এতিয়া কি আনিম মাথা, য'ত আপোনাৰ ক্ৰাউনটো নাই, বুজি পাইছে? ক্ৰাউনটো থাকিলে আমি প্ৰিমিয়াম যাব লাগিব, ক্ৰাউনটো নথকা আমি এইখন চিলেক্ট কৰি আনিম, এইটো বেয়া লগা নাই নহয় বাৰু? কম্পিউটাৰটো আছে আৰু এইখিনি আমি কাটি দিব লাগিব, এইবিলাক আখৰবিলাক ডিজিটেল মাৰ্কেটিং এজেঞ্চি বুলি আছে, এইটো ডিজিটেল মাৰ্কেটিং আমি এজেঞ্চিটো কাটি স্কুল বুলি লিখিলে আমাৰ ইজি নহয় জানো, ডিজিটেল মাৰ্কেটিং স্কুল হৈ গ'ল। আৰু ইয়াতে আমাৰ ৱেবছাইটৰ নামটো আমি দিম www. তলকে আছে ইয়াতে digital TIGITALCHUMKI.com, ইয়াতে এইটো দিছে, এইটো আমি কাটি দিম, হৈ গ'ল। এইটো অকণমান জাষ্ট ডাঙৰ কৰি দিছোঁ, বেছি সৰু হৈ আছে আচলতে, ঠিক আছে। এইটো এতিয়া আমি এইটো হেৰি কৰিম, ডিজিটেল মাৰ্কেটিং, ইয়াতে আছামিজ শব্দটো আমাৰ লিখিবলৈ থাকি গ'ল, ASSAME আছামিজ স্কুল, ইয়াতে লক্ষ্য কৰিব এতিয়া 4 লাইন ভাল লগা নাই, আমি 2 লাইন কৰি দিম, লক্ষ্য কৰিলে কথাটো 2 লাইনত ভাল লাগিব, ঠিক আছে। এইটো চাওক ডিজিটেল মাৰ্কেটিং আছামিজ স্কুল বুলি মই লিখি দিলোঁ। এতিয়া ইয়াতে এই বস্তুটো মানে অনেকফালে আনো, এইটো অকণমান জাষ্ট এফালে হ'ব, আৰু এই আখৰখিনি অকণ মাজলৈ আনো, এই লাইনটো বুজি পাইছেনে? লেপটপতকৈ মোবাইলত অলপ বেলেগ দেখি, মোবাইলত মাজৰখিনি আহে, চাইডটো কেতিয়াবা কাটি যোৱা চান্স থাকে, গতিকে মই এইটো এইফালে লৈ আহিছোঁ, এইটো মোক নালাগে, এইটো উঠাই দিওঁ বুজিছে, এইটো উঠাই দিছোঁ, আৰু এইখন অকণমান সৰু কৰি দিম এতিয়া মই, এইটো চাওক এইটো জাষ্ট এফালে লৈ আহিম, আৰু এই আখৰখিনি মাজলৈ আনিছোঁ, কেলে বুজি পাইছে নিশ্চয়? এইটো অনা বেলেগ কাৰণ নাই, এইটো কৰিছোঁ, যেতিয়া মোবাইলত চাই তেতিয়াহ'লে সৰু সৰু দেখে, মানে বাৰু ডিজিটেল মাৰ্কেটিং আছামিজ স্কুল, এইটো ভাল লাগিছে মানে বাৰু, এইটো দেখা কৰি থৈছোঁ মাত্ৰ, সৰু কৰি দিছোঁ, ঠিক আছে। এতিয়া চাওক আমি এখন কভাৰ ফটো লিংডেনৰ কাৰণে তৈয়াৰ কৰি ল'লো, মানে বাৰু এতিয়া আমি সেইখন ডাউনলোড কৰি ল'লো, ডিজিটেল মাৰ্কেটিং স্কুল, এইটো আমি ডিজিটেল মাৰ্কেটিং স্কুলটো অকণমান কাটি দিছোঁ, কাটি পেলাই আমি লিংডেন লিখি দিছোঁ, এইটো কাটি তেতিয়া আমাৰ মনত থাকিব LINKEDIN লিংডেন লিখিছোঁ, শ্বেয়াৰত গ'লো, শ্বেয়াৰত গৈ ডাউনলোড কৰিলে হ'ল, ডাউনলোড কৰি দিলে হ'ল, PNG ফৰ্মেটত ডাউনলোড হৈ যাব, চাওক এইটো ডাউনলোড হৈ গৈছে, এইটো এতিয়া আমি কি কৰিম, সেইটো হৈ গ'ল বাৰু। এতিয়া আমি লিংডেনত গৈ এইটো আমি আনিম, চব কেনেকৈ আনিছোঁ চাওক, এই পেঞ্চিলডাল লিখিছেনে, য'তে আপুনি যিটো বস্তু এডিট কৰিবলৈ বিচাৰে পেঞ্চিলত গ'লেই হ'ল, ঠিক আছে। এই পেঞ্চিলত ক্লিক কৰিব, কৰি পেলাই আপুনি কভাৰ ফটোখন চেঞ্জ ফটো ক্লিক কৰি দিব, তাৰপিছত আমি এইটো আপলোড ফটো কৰিব, চুজ ফটো কৰিলেও হ'ল, এইটো কভাৰ ইমেজ ফটো গ'লো, এতিয়া এইটো লিংডেন বুলি আমি এতিয়া কৰিছিলোঁ ন 6:55 চাওক টাইমটো 27/3/2025 6:55 আমি এইটো লিংডেন ইয়াতে ক্লিক কৰিলোঁ, কৰি অপেন কৰিলোঁ, এইটো আহি যাব, এইখন আহি গ'ল, চাওক কিমান ধুনীয়া এখন ফটো আমাৰ হ'ল, মানে বাৰু এইখন আমি কি কৰিম এতিয়া এপ্লাই কৰি দিলে হ'ল, তাতে আহি যাব, এইটো সলনি হৈ গ'ল, চাওক বুজি পাইছে নিশ্চয়, ধৰিব পাৰিছেনে কিমান ইজি, বুজি পাইছেনে? ইজিকে আমি প্ৰফাইলটো আমি ইয়াত এডিট কৰি ল'ব, এতিয়া মই এইটো প্ৰফাইলটো এডিট কৰিছোঁ, আপোনালোকে কি কৰিব, নতুনকৈ আপোনালোকে প্ৰফাইল এটা খুলি ল'ব, ঠিক আছে। ইয়াতে আমি ফ'ল' কৰিব লাগিব, প্ৰফাইলটো বনোৱাৰ পিছত আমি যাক যাক জানে, বুজি পাইছেনে, 2জন মানক ফ'ল' কৰিব, আৰু নজনাসকলে মোৰ এই মোৰ ডিজিটেল চুমকি এনেকৈ মাৰিলে হ'ল, ডিজিটেল চুমকি বুলি মাৰিলে হ'ল, মোক ফ'ল' কৰিলে হ'ল, 2 এজনক ফ'ল' কৰিলে আকৌ মোৰ লগত যিখিনি কানেক্ট আছে সেইখিনি আপোনালোকৰ ফ্ৰেণ্ড হৈ যাব, মানে বুজি পাইছেনে? ইয়াতে 3টা লেভেলত হয়, মানে 3টা ৰাউণ্ডত ধৰি ল'লো, মুকেশ আম্বানীক মই কিবা এটা মানে মেছেজ কৰিব বিচাৰিছোঁ, ঠিক আছে। এতিয়া মুকেশ আম্বানীটোৰ লগতো মোক ফ'ল' মানে মইতো ফ'ল'ৱাৰ নহয়, মোকো ফ'ল' কৰা নাই, আমি কেনেকৈ পাম? ভেৰি চিম্পল, মোৰ যদি কোনোবা ফ্ৰেণ্ড মুকেশ আম্বানীৰ কোনোবা এমপ্লয়ী হয় বা কোনোবা তেনেধৰণে অঙহী বঙহী তেনেকুৱা টাইপৰ লাইনত আছে, মুকেশ আম্বানীৰ লগত ফ'ল'ৱাৰ আছে, তেতিয়াহ'লে মই অতি সহজেই তেওঁলৈ মই ইয়াত নটিফিকেশ্যন দিব পাৰিম বা মেছেজ দিব পাৰিম, বুজি পাইছেনে? সেইটো কথাটো এটা খুব ইজি, কিন্তু কি হয় ইউজটো খুব কম কৰে, মানে আচলতে নাজানে, বুজি পাইছে? ইমান ধুনীয়া এটা জব বিচৰা ইমান ধুনীয়া প্লেটফৰ্ম এখন আছে বুলি নাজানে, বহুতে নাজানে। এতিয়া চাওক লাখ লাখ মানুহ ফ'ৰ্থ গ্ৰেড চাকৰি এটাৰ কাৰণে কেনেকৈ দৌৰি থাকে, হয় বাৰু? ডিজিটেল মাৰ্কেটিং কিয় নিশিকে বুজি নাপাওঁ আচলতে, ঠিক আছে। এতিয়া আমি এই জবৰ যোনটো কথা ক'লো সেইটো সেইখিনি ডিজিটেল মাৰ্কেটিং জানিলে আপুনি কাম কৰি তত নাপাব, ইনকামো বহুত বহুত ভাল ইনকাম আছে ইয়াত, ঠিক আছে। আৰু প্ৰথমে নিজকে নিজক কিবা এটা কৰাৰ আগতে আমি ফ্ৰিলেন্সিং হিচাপেও আমি কাম কৰিব পাৰোঁ অতি সহজে, কামটো ক'ত পাম, ইজি চিম্পল, লিংডেনত প্ৰফাইলটো বনাই দিয়ক, ইয়াতে জবত গুচি গ'লে হ'ল, এইটো জব দেখিছেনে, এইটো জব জবত গুচি গ'লে হ'ল, ঠিক আছে। এতিয়া মাই জব প্ৰিফাৰেঞ্চেছ দেখিছেনে, মাই কেৰিয়াৰ ইনচাইট পোষ্ট এ ফ্ৰী জব, মই যদি কাৰোবাক জব দিব বিচাৰোঁ ইয়াত ক্লিক কৰিলেই হ'ল, জবত, ঠিক আছে। তেতিয়াহ'লে আজি আমি লিংডেনটো ইমানতে সামৰিম, আশা ৰাখিছোঁ আজি ক্লাছটোৰ জৰিয়তে আপোনালোক উপকৃত হ'ব পাৰিলে, আৰু লিংডেনত এটা ধুনীয়াকৈ প্ৰফাইল বনাবৰ কাৰণে আপোনালোকে এই ক্লাছটোৱে মানে যথেষ্ট, ঠিক আছে। আজি আমাৰ ক্লাছটো ইমানতে আমি শেষ কৰিম।